হয়, গোলাঘাট জিলাৰ ২ নং বালিজানত এটা অঘটন হৈছে যি যোৱা নিশা এটা বন্যহস্তী দলে এই অঞ্চলটোক খাদ্য সন্ধানৰ বাবে উপদ্ৰৱ চলাই থকা পৰিলক্ষিত। তাৰ মাজে এটা হাতী এঘৰ কুঁৱাত পৰিব লগা মাটি কুঁৱাতে পৰি আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাব যে হাতী মানুহৰ সংঘাতে বিৰূপ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যে গোলাঘাট জিলা যে এজাক বন্য হাতীয়ে খাদ্য সন্ধানত ওলাই আহি বনাঞ্চলৰ পৰা আহি যি জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত উৰে নিশা যি খাদ্য সন্ধান কৰি থকা অৱস্থাতে আহি এঘৰৰ মাটি কুঁৱাত আহি আবদ্ধ হৈ পৰে এটা বন্যহস্তী পোৱালি। যিহেতু মোক কেমেৰা পাৰ্চনে দেখুৱাব যে এনেদৰে আবদ্ধ হৈ পৰিছে বন্যহস্তীটো। যি বন বিভাগে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে বন্যহস্তীটো উদ্ধাৰ কৰিবৰ বাবে। মোৰ সৈতে বন কৰ্মী আছে, বন কৰ্মীৰ পৰা জানিবলৈ চেষ্টা কৰিছো। কি ক'ব, এটা বন্যহস্তী কুঁৱাত পৰি থকা পৰিলক্ষিত হৈছে, কি ক'ব? আমি এইটো এতিয়া জেচিপি অনা হৈছে, আহি আছে বাৰু, উঠোৱাৰ ব্যৱস্থা কৰা হৈছে বাৰু। অঞ্চলটোত হাতী এসপ্তাহমান হৈছে দিগদাৰ লগাই আছে বাৰু, ৰাইজৰ ধান নষ্ট কৰি আছে। আছে 50-60টামান আছে। সেইটো আমি 3টামান বজাৰ পৰা খবৰ পাইছো বাৰু, 3-4টা হয়। নিশ্চয়কৈ মোক কেমেৰা পাৰ্চনে দেখাব। এইটো যোৱা নিশা খাদ্য সন্ধানত আহি এনেদৰে আবদ্ধ হৈ পৰিবলগীয়া হৈছে। এটা কুঁৱাত যি মাটিৰ কুঁৱাত এটা আবদ্ধ হৈ পৰি থকা পৰিলক্ষিত। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে মৰঙীত যি হাতী মানুহৰ সংঘাতে ধমকা পৰা পৰিলক্ষিত হৈছে। যি খাদ্য সন্ধানত বনাঞ্চলৰ পৰা কি জনাঞ্চললৈ ওলাই আহি এঘৰৰ কুঁৱাত পৰি আবদ্ধ হৈ পৰি থকা এই বন্যহস্তীটো দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।